হেল্ল' বন্ধুসকল, মই আপোনালোকৰ কাৰণে আজি এটা খুবেই ইম্পৰ্টেণ্ট বিষয় লৈ আহিছোঁ। এইটো বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসভাৰ ওপৰত কোনজন মন্ত্ৰীয়ে কোনটো বিভাগ বা কোনটো দপ্তৰ চাই আছে। তো কোনজন মন্ত্ৰীৰ আণ্ডাৰত কোনটো বিভাগ আছে, বলক আমি ডিটেইলছ আলোচনা কৰোঁ। প্ৰথমতে যদি আমি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কথা কওঁ, ইয়াত এটা যিটো কাউন্সিল অফ মিনিষ্টাৰ্ছ থাকে তাক হেড কৰে প্ৰধানমন্ত্ৰীয়ে। তেখেতৰ আণ্ডাৰত কেইজনমান কেবিনেট মিনিষ্টাৰ থাকে, মিনিষ্টাৰ অফ ষ্টেটছ ইণ্ডিপেণ্ডেণ্ট থাকে আৰু মিনিষ্টাৰ অফ ষ্টেটছ থাকে। তো এতিয়া যদি চাওঁ, প্ৰথমতে আমি মন্ত্ৰীসভাৰ কথা ক'বলৈ গ'লে নিশ্চয় প্ৰধানমন্ত্ৰীৰে কথা ক'ব লাগিব। আৰু বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী আমি সকলোৱে জানো, তেখেত থাৰ্ড টাইম প্ৰধানমন্ত্ৰী হৈছে, তেখেত হ'ল নৰেন্দ্ৰ মোদী। তেখেতৰ ওচৰত কি কি বিভাগ আছে যদি আমি চাওঁ, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ পাৰ্চনেল, পাব্লিক গ্ৰিভেঞ্চ এণ্ড পেঞ্চনছ, ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি, ডিপাৰ্টমেণ্ট অফ স্পেচ, আৰু বাকী গোটেইখিনি বিভাগ যিটো বৰ্তমান আন কোনো মন্ত্ৰীক এলট কৰা হোৱা নাই, সেইখিনি তেখেতৰ ওচৰত থাকে। ৰাজনাথ সিং ডাঙৰীয়া, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ ডিফেন্স। নেক্সট, অমিত শ্বাহ ডাঙৰীয়া, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ, যাক গৃহমন্ত্ৰী বুলিও কওঁ, আৰু মিনিষ্ট্ৰী অফ কোঅপাৰেশ্যন। নেক্সট আপোনাৰ নীতিন গাডকাৰীজী, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ, যাক আমি হাইৱেমেন বুলিও জানো তেখেতক, নীতিন গাডকাৰীজীক। তাৰপিছত আপোনাৰ নিৰ্মলা সীতাৰমণ, তেখেত ফাইনেন্স মিনিষ্টাৰ হয়, আৰু তেখেতৰ ওচৰত আন এটা বিভাগ আছে যিটো কৰ্পৰেট এফেয়াৰ্ছ বুলি কয়। নেক্সট আপোনাৰ সুব্ৰমণিয়া জয়শংকৰ, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। তাৰপিছত শিৱৰাজ সিং চৌহান, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ এফেয়াৰ্ছ আৰু মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট। তাৰপিছত মনোহৰ লাল খাট্টাৰ, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ আৰু মিনিষ্টাৰ অফ পাৱাৰ। তাৰপিছত জগত প্ৰকাশ নাড্ডা, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ আৰু মিনিষ্ট্ৰী অফ কেমিকেল এণ্ড ফাৰ্টিলাইজাৰ। তাৰপিছত পীযুষ গোয়েলজী, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিজ, আৰু এইচ ডি কুমাৰস্বামী, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ হেভি ইণ্ডাষ্ট্ৰিজ আৰু মিনিষ্ট্ৰী অফ ষ্টিলছ। নেক্সট যদি চাওঁ, জিতেন ৰাম মাঞ্জী, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ, যিটোক আমি MSME বুলি কওঁ শ্বৰ্টত। তাৰপিছত ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া, তেখেতৰ ওচৰত মিনিষ্ট্ৰী অফ এডুকেশ্যন, যাক শিক্ষামন্ত্ৰী, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী। তাৰপিছত আমাৰ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে যিজন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ পোৰ্টছ, শ্বিপিং এণ্ড ৱাটাৰৱেজ। আৰু ৰাজীৱ ৰঞ্জন সিং, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ পঞ্চায়তী ৰাজ, মিনিষ্ট্ৰী অফ ফিচাৰিজ, এনিমেল হাজবেণ্ডাৰী এণ্ড ডায়েৰী। তাৰপিছত যদি চাওঁ আমি ৰাম মোহন নাইডু, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন। এইটো আগতে জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া আছিলে চিভিল এভিয়েশ্যন মিনিষ্টাৰ, এতিয়া বৰ্তমান মন্ত্ৰীসভাৰ ৰামমোহন নাইডুজী হৈছে। আৰু তাৰপিছত ডক্টৰ বীৰেন্দ্ৰ কুমাৰ, তেখেত হ'ল মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। তাৰপিছত আপোনাৰ আহিল জুৱেল ওৰাম ডাঙৰীয়া, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ। তাৰপিছত প্ৰহ্লাদ যোশীজী, তেখেত মিনিষ্টাৰ অফ কনজিউমাৰ এফেয়াৰ্ছ, ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন আৰু মিনিষ্টাৰ অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি, এই দুটা দপ্তৰ তেখেতে চম্ভালি আছে। তাৰপিছত আহিল এটা ইম্পৰ্টেণ্ট পৰ্টফলিঅ' যিটো মিনিষ্ট্ৰী অফ ৰেলৱে, এইজন মিনিষ্টাৰ হ'ল অশ্বিনী বৈষ্ণৱ, তেখেতে মিনিষ্ট্ৰী অফ ৰেলৱে, লগতে মিনিষ্ট্ৰী অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং, মিনিষ্ট্ৰী অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি, এই গোটেইকেইটা তিনিটা বিভাগ তেখেতৰ ওচৰত আছে। তাৰপিছত আহিল জ্যোতিৰাদিত্য সিন্ধিয়া, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন আৰু মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন। এইটো এটা আমাৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে ইম্পৰ্টেণ্ট দপ্তৰ হয়, এইটো আমাৰ কাৰণে অলপ ইম্পৰ্টেণ্ট টপিক হয়। তো জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া আছে ডনাৰ মিনিষ্টাৰ হিচাপে। নেক্সট যদি চাওঁ গিৰিৰাজ সিং, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ টেক্সটাইলছ। ভূপেন্দ্ৰ যাদৱ, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ। তাৰপিছত যদি চাওঁ কিৰেণ ৰিজিজু, মিনিষ্ট্ৰী অফ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ আৰু মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ। তাৰপিছত গজেন্দ্ৰ শেখাৱত, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ কালচাৰ এণ্ড মিনিষ্ট্ৰী অফ টুৰিজিম। নেক্সট যদি চাওঁ আমি মনসুখ এল মাণ্ডাভিয়া, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট আৰু লগতে মিনিষ্ট্ৰী অফ ইয়থ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ। তাৰপিছত হৰদীপ সিং পুৰী ডাঙৰীয়া, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ, এইটো এটা ইম্পৰ্টেণ্ট পৰ্টফলিঅ' হয়। নেক্সট আমি যদি চাওঁ কিষাণ ৰেড্ডী ডাঙৰীয়া, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ কোল আৰু মিনিষ্ট্ৰী অফ মাইন, দুয়োটা দপ্তৰ তেখেতৰ ওচৰতে আছে। নেক্সট অন্নপূৰ্ণা দেৱী, তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰী অফ উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট।
তাৰপিছত CR পাটিল তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰি অফ জল শক্তি, আৰু চিৰাগ পাছোৱান তেখেতৰ ওচৰত আছে মিনিষ্ট্ৰি অফ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি। তো যিখিনি কেবিনেট মিনিষ্টাৰ আছিলে এইখিনি আছিলে কেবিনেট মিনিষ্টাৰ। তাৰপিছত আমাৰ মিনিষ্ট্ৰি অফ ষ্টেটছ ইণ্ডিপেণ্ডেণ্ট আৰু মিনিষ্ট্ৰি অফ ষ্টেটছ আহে। তো যিখিনি মিনিষ্টাৰ অফ ষ্টেটছ আছে সেইখিনি মই এই ভিডিঅ'টোত কভাৰ কৰা নাই, কাৰণ ভিডিঅ'টো বেছি লম্বা হৈ যায়। কিন্তু যদি আমি মিনিষ্টাৰ অফ ষ্টেটছৰ কথা কওঁ, আমাৰ অসমৰ এগৰাকী সাংসদ আছে মিনিষ্টাৰ অফ ষ্টেট হিচাপে, গতিকে তেখেতৰ নামটো মেনশ্যন কৰি দিছোঁ। আমাৰ অসম পইণ্ট অফ ভিউ হিচাপত অলপ ইম্পৰ্টেণ্ট হয়। তেখেত হ'ল পবিত্ৰ মাৰ্ঘৰিটিয়া ডাঙৰীয়া। তেখেতৰ ওচৰত মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ আৰু মিনিষ্ট্ৰি অফ টেক্সটাইলছ এই দুটা দপ্তৰ আছে মিনিষ্টাৰ অফ ষ্টেট হিচাপত। নেক্সট যদি আমি কেবিনেট মানে মন্ত্ৰীসভাৰ ওপৰত যদি দুই এটা কথা কওঁ, যে কেবিনেট মন্ত্ৰীসভাত কেন্দ্ৰীয় মন্ত্ৰীসভাত কিমানজন মিনিষ্টাৰ থাকিব পাৰে, কিমানজন মেক্সিমাম কিমান মন্ত্ৰী হ'ব পাৰে, এই কথাটো যদি আমি আলোচনা কৰিব যাওঁ, তো এইটো বৰ্তমান সময়ত ইয়াৰ কোনো মিনিমাম নাম্বাৰ নাই, কিন্তু মেক্সিমাম এটা চিলিং আছে, যিটো হ'ল যিজন লোকসভা যিমানজন MP থাকে, সাংসদ যিমানজন থাকে, সেই সাংসদৰ 15% মেক্সিমাম হ'ব পাৰে, 15%তকৈ এক্সিড কৰিব নোৱাৰে, ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ। প্ৰাইম মিনিষ্টাৰ যদি 15% সাংসদহে মিনিষ্টাৰ হ'ব পাৰে, তো তাতকৈ বেছি হ'ব নোৱাৰে। আৰু এইটো আগতে আছিলে 10%, কিন্তু 2003 চনত 91 এমেণ্ডমেণ্টৰ দ্বাৰা এইটো 15% কৰা হৈছিলে। আৰু এই মন্ত্ৰীসভাত এটা গুৰুত্বপূৰ্ণ কথা আছে যে ইয়াত মহিলা মন্ত্ৰী কেৱল দুগৰাকী আছে। তো এই দুগৰাকীৰ যদি আমি কথা কওঁ, আগতেতো মই কৈছোৱেই, তথাপি এইটো এটা ইম্পৰ্টেণ্ট টপিক ৰিমাইণ্ডাৰ হিচাপত দিছোঁ, যে এগৰাকী আছে আমাৰ নিৰ্মলা সীতাৰমণ বাইদেউ, তেখেতৰ ওচৰত ফাইনেন্স মিনিষ্ট্ৰী আছে, আৰু আনগৰাকী হ'ল অন্নপূৰ্ণা দেৱীজী, তেখেত হ'ল আপোনাৰ উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্টাৰ। লগতে আমি আন এটা কথা যদি কওঁ, কেবিনেট মিনিষ্ট্ৰীটো কাৰ প্ৰতি ৰেছপনচিবল হয়, কাৰ প্ৰতি দায়বদ্ধতা থাকে, তো এইটো লোকসভাৰ প্ৰতি